আপুনি বাৰু শুকান মাছ খাই ভাল পায়নে? মই কিন্তু বহুত বেছি ভাল পাওঁ। যদি আপুনি শুকান মাছ খাই ভাল পায় তেন্তে মোৰ সৈতে বলক পাকঘৰত আজি কিবা এটা বনাও। কিবা এটা মানে আজি শুকান মাছ আৰু অমিতা দি বনোৱা খাৰ। ৰেডি কৰি লৈছো অমিতা, আলু আৰু আদা নহৰু পেষ্ট। আৰু এতিয়া তেলখিনি গৰম হোৱাৰ পাছতে প্ৰথমে ফ্ৰাই কৰি লৈছো মাছখিনি, কাৰণ যদি কেঁচা কেঁচাকে দিও তেতিয়া গোন্ধ ওলাব, কাৰণ এনেও শুকান মাছৰ গোন্ধ এটা থাকেই। প্ৰথমে ফ্ৰাই কৰি লৈছো, তাৰপিছত একেখন কেৰাহীতে এতিয়া অকমান আলু, অমিতা এইখিনি ভাজি ল'ম। ভাজি হৈ লোৱাৰ পাছত এতিয়া ইয়াতে গৰম পানী অকমান ব্যৱহাৰ কৰিছো, কাৰণ অমিতা সিজোতে এনেও টাইম লাগে। তো এতিয়া ৰবচোন, ইয়াতে চৌদা খাৰ ব্যৱহাৰ নকৰো, ইয়াতে কলৰ যিটো বাকলি খাৰ সেই খাৰখিনিহে ব্যৱহাৰ কৰিম। আৰু মই এইটো খাৰ খাইহে ভাল পাওঁ। আপোনালোকে খাৰ খাই ভাল পায়নে? এতিয়া হ'বই আৰু কিছু সময়ৰ পাছতে। যিসকল লোকে এনেদৰে খাই পোৱা নাই এবাৰ বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে। আৰু আজি আমাৰ এয়া দুপৰীয়া থালিখনত খাৰ ভাত, মানে অমিতা খাৰ আৰু ভাত। এতিয়া খাই লওঁ দেই। খাই আচলতে বহুত ভাল লাগিছে, টেষ্টি।